back to the channel. অসমীয়া ফ্যাশনলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোক সকলোকে। আজি মই লৈ আহিছো দুযোৰকৈ ৱেডিং কালেকশ্যনৰ ভিডিঅ' আৰু দুযোৰ কাপোৰ দেখুৱাম, কিন্তু বহুত ধুনীয়া কাপোৰ দুযোৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে মই লৈ আহিছো এযোৰ নুনি কাপোৰ, আৰু এই কাপোৰযোৰ আছে পিংক কালাৰত, হট পিংক কালাৰত, আৰু ইয়াতে কৰা আছে ব্লু কালাৰ আৰু গোল্ডেন কালাৰৰ ৱাৰ্ক। গোল্ডেন কালাৰটো জৰি ৱাৰ্ক আৰু ব্লু কালাৰটো হৈছে সূতা ফুলেৰে ৱাৰ্ক। বহুত ধুনীয়া হয় কাপোৰযোৰ, আৰু ডাইড নুনি কাপোৰ। আৰু নুনি কাপোৰ কিন্তু সদায় অলপ ট্ৰান্সপেৰেণ্ট হয়। যিসকলে পাতল কাপোৰ পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে কিন্তু নুনি কাপোৰ নহয়, কিন্তু যিসকলে পাৰ্টি ৱেৰ কাপোৰ পিন্ধি ভাল পায় বা ষ্টাইলিছ কাপোৰ পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে সদায় নুনি কাপোৰ এযোৰ থাকিবই লাগে ৱাৰ্ড্ৰপত। এইখন হৈছে মেখেলাখন, দেখিবলৈ পাইছে, আৰু এইকেইটা হৈছে ছাইড পটিখন, আৰু এইখন হৈছে ব্লাউজ পিচখন। ব্লাউজ পিচখন কিন্তু চিম্পুলে হ'ব, কিন্তু এখন পটি আমি এনেকুৱা পাই যাম ব্লাউজ পিচখনৰ লগত। আৰু চাদৰখন যে বহুত বেছি ধুনীয়া, চাদৰখনত অল অভাৰ বুটা যাব, এনেকুৱা অল অভাৰ বুটা যাব। আৰু এইখন হৈছে আঁচলৰ ডিজাইনখন। আঁচলত এনেকুৱা এটা মাল্টি কালাৰৰ জিগজাগ বুটা কৰা আছে, ঘাই কৰা আছে এটা। ইয়াতে আমি মাল্টি কালাৰৰ দহি কৰি ল'লেও ভাল লাগিব, বা যদি আমি ব্লু বা গোল্ডেন কালাৰ দহি কৰি লওঁ তেতিয়াও ভাল লাগিব, বা দুটা কালাৰত কৰি ল'লেও ভাল লাগিব। বহুত বেছি ধুনীয়া হয়, একেবাৰে ৱেডিং কালেকশ্যন হয়, ৱেডিঙৰ কাৰণে পাৰ্টি ৱেৰৰ কাৰণে একেবাৰে পাৰফেক্ট হয় কাপোৰযোৰ। বহুত ধুনীয়া, বহুত বেছি মৰম লগা, কালাৰটোও বহুত বেছি মৰম লগা। ডিপ পিংকত আছে, ৰাণী পিংক বুলি যিটো কালাৰ কোৱা হয় সেইটো কালাৰত আছে। এইযোৰ আছিল আমাৰ প্ৰথম কাপোৰযোৰ। বলক চাই লওঁ আমাৰ নেক্সট কাপোৰযোৰ। এইবাৰ মই লৈ আহিছোঁ হেণ্ডমেড মিক্স পাটৰ কাপোৰ। বহুত ধুনীয়া হয়, আৰু এই কাপোৰযোৰ যে মিক্স পাট আপোনালোকে কোনোভাৱে ধৰিব নোৱাৰে। যদি আপোনালোকক কোনোবাই দোকানীয়ে যদি কৈ নিদিয়ে যে এইযোৰ মিক্স পাট হয়, তেতিয়াহ'লে আপোনালোকে ধৰিবই নোৱাৰিব। আৰু যিসকলৰ কাপোৰৰ বিষয়ে এক্সপিৰিয়েঞ্চ বা নলেজ নাই তেওঁলোকেতো ধৰিবই নোৱাৰিব, আৰু যিসকলৰ নলেজ আছে তেওঁলোকে বাৰু ধৰিব পাৰিব। তেওঁলোকৰ কথা মিছা কথা কৈ লাভ নাই। দেখিছে হেণ্ডমেড কাপোৰ হয়, যাৰ কাৰণে ইয়াতে তলত অভেন ৱৰ্ক কৰা আছে। হেণ্ডমেড মিক্স পাটৰ কাপোৰ হয়, আৰু কালাৰটো আছে য়েলো আৰু পিংকত, দুটা কালাৰৰ কণ্ট্ৰাষ্টত কৰা আছে। আৰু ইয়াতে গোল্ডেন কালাৰৰ ৱাৰ্ক কৰা আছে, আৰু তাৰ ওপৰত ৰেড কালাৰ আৰু ব্লু কালাৰৰ মিনা ৱাৰ্ক কৰা আছে। আৰু চাদৰখন বহুত বেছি ধুনীয়া, চাদৰখন দুটা কালাৰতে কৰা আছে। আঁচলখন হৈছে য়েলো কালাৰত, যিটো ব্ৰাইট য়েলো কালাৰ সেইটো কালাৰত কৰা আছে চাদৰখন। আৰু অল অভাৰ বুটা যাব, এনেকুৱা অল অভাৰ হেভি বুটা যাব, আৰু ধুনীয়া এখন ব্লাউজ পিচ আমি পাই যাম। এইখন হৈছে ব্লাউজ পিচখন, আৰু ব্লাউজ পিচৰ লগত আমি এখন হেভি পটি পাই যাম। দেখিছে পটিকেইটা বহুত বেছি মৰম লগা হয়, কাপোৰযোৰো বহুত বেছি মৰম লগা হয়। এইখন হৈছে চাদৰখন, চাদৰখন দেখিছে বহুত ধুনীয়া হয়, আৰু একেবাৰে পিয়ৰ পাটৰ নিচিনা লুক দিছে। আৰু বিয়াৰ কাৰণে ছেকেণ্ড ছেটৰ কাৰণে একেবাৰে পাৰফেক্ট, কাৰণ সকলোৱে পিয়ৰ পাটৰ কাপোৰ এযোৰ বাই কৰিব নোৱাৰে, বহুত কষ্টলি হয়, সকলোৰে কাৰণে সম্ভৱপৰ নহয়। এনেকুৱা কাপোৰ আপোনালোকে 3500 4000ৰ ভিতৰত পাই যাব। এফৰ্ডেবল হয় প্ৰাইচবোৰ, আৰু বহুত ধুনীয়া হয়, আৰু একেবাৰে পাটৰ লুক দিয়ে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল আপোনালোকক দেখুৱাবলগীয়া কাপোৰ। ভাল লাগিলে আমাৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখা হ'ব নতুন আন এটি ভিডিঅ'ত। ভালে থাকিব, সুস্থ থাকিব, বাই বাই।